जिंदाबाद 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 ऑटोनियन जिंदाबाद 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 ऑटोरिटी हाय 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 ऑटोरिटी हाय 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 ऑटोरिटी निपाताओ 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 অকর্মণ্য কর্তৃপক্ষ নিপাতাও 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 এমনি কাটি বলারা কর্তৃপক্ষ হায় 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 অথরিটি सर सारे बोले मात्र जे आम दी आइडेंटिटी कार्ड दी पड़े जस्ट इश्यू कोने करे सर एकाडेमिक रेजिस्टार सर इश्यू करे एकाडेमिक रेजिस्टार सर जदि आज इश्यू करे यूजी थर्ड सेम दुटा सेमिस्टर परीक्षा दी पेलाय दुटा सेमिस्टर थर्ड सेम पाले एटाके आइडेंटिटी कार्ड कोन लिखिब বুলি কয় আমাৰ নিজৰ চিনাকি আমাৰ চিনাকিটো আইডেন্টিটি কাৰ্ড খনৰ দ্বাৰা আমি কিন্তু যদি আইডি কাৰ্ড খনে যদি আমাৰ নাথাকে আমাৰ যদি আমি ফিক্স পালোগে আমাৰ যদি ফাৰ্ষ্ট সেমৰ ৰিজাল্ট যদি আজিলৈকে নোলায় ফাৰ্ষ্ট সেমৰ ৰিজাল্ট যদি আমাৰ আজিলৈকে নোলায় তেনেহ'লে আমি সিলেবাস কমপ্লিট নহওঁতেও পৰীক্ষা পাতি আছে তোমালোক ইমান দিন কোনে দিছে স্যার পরীক্ষা দিয়ে কিমান জনে স্যার ओभारअल बेस बात दिलु মই স্যার স্যার বেক বেটার মানে পরীক্ষা দিয়ে কিমান জানে স্যার হেতু আত্মা লাগে নেকি স্যার ৰিজাল্ট দিব মই অকল এটো হয় স্যার এখন যদি ভয়েস দি থাকা মোৰ কেনে স্যার আপুনি ক'লে যে কমিউনিকেশন কৰিব পৰা নাই বৰ্তমান কি কমিউনিকেশনটো আছে আজি তো কমিউনিকেশনটো আজিয়ে কৰিব লগা হ'ল ৰেজিস্টাৰ স্যাৰটো আছিল চাৰ্জত আমাৰ বক্তব্যটো শুনিছো হয় স্যার এতিয়া সলিউশন লাগে না হয় স্যার সলিউশন লাগে আজিৰ ভিতৰত লাগে স্যার স্যার আপনা এবছৰ ৰখি আজিৰ ভিতৰত আজিলৈকে নাপালো এইটো মই শুনিছো আজিৰ ভিতৰত মই তোমাক আই কাৰ্ড ডিউটি বনোৱাৰ স্যার আজি এবছৰ হৈ গ'ল এবছৰ ধৰি দিব নোৱাৰিলে আজি লাগে স্যাৰ এবছৰটো হ'ব নালাগিছিল স্যাৰ ঠিক আছে এবছৰ হ'ব নালাগিছিল এতিয়াতো দিব লাগিব তো হয় স্যার এতিয়া মানে স্যার আজি দিব লাগিব স্যার এটো সলিউশন নহয় এটো এতিয়া নহয় স্যার আজি দিব লাগিব বাৰু তোমালোকে কৈছা এতিয়া প্ৰসেসটো আৰম্ভ কৰিব লাগিব নহলে কেনেকৈ প্ৰসেস আৰম্ভ আপুনি কমিউনিকেট কৰক স্যাৰ আহিবলৈ কওক তাৰ প্ৰশ্নটো সুধিব লগা আছে স্যাৰ আজি এবছৰ ধৰি কিয় আইডেন্টিটি কাৰ্ড সমূহ ইস্যু কৰি দিয়া নহল ছাত্ৰ-ছাত্ৰীসকলক স্যার দেখে যদি গুৱাহাটী ইউনিভাৰ্চিটি কিয় ইম্পৰ্টেন্ট এমন আছে স্যাৰ কতখন বেছি ইম্পৰ্টেন্ট স্যাৰ একে সমস্যালৈ সমাধান কৰিব আহিছে আমাৰ কাৰণে আমাৰ মুখ্যত দাবী হৈছে কটন বিশ্ববিদ্যালয়ৰ ইউজি থাৰ্ড চেম মানে স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলক এতিয়ালৈকে এবছৰ হৈ গ'ল তেওঁলোকৰ এডমিশ্যনক এতিয়ালৈকে আইডেন্টিটি কাৰ্ডসমূহ দিয়া নহ'ল তেওঁলোকৰ পৰিচয় কটনিয়ান কিন্তু কটনিয়ান হিচাপে দেখুৱাবলৈ তেওঁলোকৰ লগত আইডেন্টিটি কাৰ্ডখনেই নাই ইউজি ফিফথ চেমৰ ছাত্ৰ ছাত্ৰীসকলৰ বেক বেটাৰমেণ্টৰ পৰীক্ষা ডিচেম্বৰ মাহতেই দিছিল আজি 8 মাহ হৈ গ'ল তেওঁলোকৰ ৰিজাল্ট ওলোৱা নাই এইখন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাত নতুন ছাত্ৰ ছাত্ৰী আহিছে বহুত ইউনিভাৰ্চিটিত 15 দিনৰ ভিতৰত বেক বেটাৰমেণ্টৰ ৰিজাল্ট দিয়াৰ নজিৰ আছে 8 মাহ ধৰি ৰিজাল্ট নিদিয়াটো কোনখন ইউনিভাৰ্চিটিৰ কথা হয় আৰু অন্তত কটন বিশ্ববিদ্যালয়ত এইটো হ'ব নালাগিছিল বুলি আমি ভাবোঁ কটন বিশ্ববিদ্যালয়ৰ বাথৰুম লেট্ৰিনবোৰত আপোনালোকে যাই চাওক
এবাৰ তাতে যাই ব্যৱহাৰ কৰিব নোৱাৰা অৱস্থাত আছে, ইমান লেতেৰা। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সেইবোৰ ব্যৱহাৰ কৰিব নোৱাৰে। সেই আমি স্মাৰক পত্ৰৰ ওপৰত স্মাৰক পত্ৰ প্ৰদান কৰি আছোঁ, কিন্তু এতিয়ালৈকে সমাধান হোৱা নাই। খোৱাপানীৰ ফিল্টাৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ ওচৰত আজি খোৱাপানীৰ ফিল্টাৰ নাই, কোনোটো বহুত ডিপাৰ্টমেণ্টৰ ওচৰত নাই। যিকেইটা ফিল্টাৰ আছে সেইবোৰৰ ব্যৱহাৰৰ অনুপযোগী। আমাৰ লগত ভিডিঅ' প্ৰুফ আছে, আমি সেই ফিল্টাৰসমূহ দাঙি খুলি দেখুৱাইছোঁ, ভিতৰত লেতেৰা হৈ জমা হৈ গৈছে, কিন্তু আজিলৈকে সমাধান কৰা নহ'ল। কি ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যটো কৰ্তৃপক্ষৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়? ছাত্ৰ ছাত্ৰীৰ পৰিচয়টো, সেই আইডেণ্টিটি কাৰ্ডখন এবছৰ যিখন দিয়া নহ'ল সেইটো গুৰুত্বপূৰ্ণ কথা নহয়? এডমিশ্যনৰ সময়ততো আমাৰ পৰা হিচাপ মতে সেই 100 টকাটো লোৱা হৈছিল, প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ পৰা সেই 6 লাখ টকা লাভ কৰিছিল কৰ্তৃপক্ষই। 2 বছৰ হৈ গ'ল, হিচাপ দিছে 12 লাখ টকা, সেই 12 লাখ টকা গ'ল ক'ত? আইডেণ্টিটি কাৰ্ড এতিয়ালৈকে ছাত্ৰ ছাত্ৰীৰ হাতত নাই। আমাৰ দাবী আইডেণ্টিটি কাৰ্ড আজিৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব লাগে। আমাক ৰিজাল্টৰ হিচাপ দিয়ক। এটা পৰীক্ষা যদি আজি পৰীক্ষাটো অনুষ্ঠিত হৈ গৈছে, তাৰে কিমান সময়ৰ ভিতৰত, হাইয়েষ্ট টু হাইয়েষ্ট কিমান দিনৰ ভিতৰত ৰিজাল্টসমূহ দিব পাৰে? 8 মাহ সময় কোনোপধ্যে একচেপ্টেবল নহয়। কটন বিশ্ববিদ্যালয় আজি আমি ইয়াতে থকা অৱস্থাত কটন বিশ্ববিদ্যালয়ৰ বাথৰুম লেট্ৰিনসমূহৰ কাম আৰম্ভ হ'ব লাগিব, এয়া আমাৰ দাবী। আৰু আমি এই দাবী যেতিয়ালৈকে কৰ্তৃপক্ষই মানি নলয় তেতিয়ালৈকে উত্থাপন কৰি যাম। আচলতে আজি যোনসমূহ আমি দাবী উত্থাপন কৰিছোঁ এইখিনি আমাৰ বেছিক নিডছ। এজন ষ্টুডেণ্টৰ খোৱা পানী চফা হোৱাটো বেছিক নিডছ, লেট্ৰিন বাথৰুম চফা হোৱাটো বেছিক নিডছ। এখন আইডেণ্টি কাৰ্ড, আমাৰ আইডেণ্টিটি কি? এজ এ ষ্টুডেণ্ট আমাৰ আইডেণ্টি কাৰ্ডখন যেন এই কটনত যে পঢ়ি আছোঁ, আইডি কাৰ্ডখন আমাৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তু। সেইখন ওলাবলৈ যদি 1 বছৰ লাগে, প্ৰটেষ্ট নোহোৱাকৈ একো এটা চলিউশ্যন নোলায়, অথৰিটিয়ে এচি ৰুমত বহি কিয় আছে? প্ৰথম কথা, ষ্টুডেণ্টছ নহ'লে এখন কলেজত অথৰিটিৰ কোনো কাম নাই, ষ্টুডেণ্টছ মেইন, হয়নে নহয়? হয়। যদি আমাক ষ্টুডেণ্টছৰ দাবী মতে যদি এইখিনি কাম নকৰে, আমি গোটেই ৰাতি ইয়াত বহি থাকিম। আজি ৰিজাল্ট কেতিয়া দিব? ফাৰ্ষ্ট ছেমৰ ৰিজাল্ট আচলতে আমি অভাৰঅল বেচৰ বিচৰা নাই। বেক বেটাৰমেণ্টৰ কাৰণে কেইজন মানুহে এপ্লাই কৰে? 50 জনৰ ৰিজাল্ট ওলাবলৈ 8 মাহ লাগে। আইডি কাৰ্ডখন UG থাৰ্ডৰ কাৰণে বিচাৰিছোঁ, ফাৰ্ষ্ট ছেমৰ কাৰণে নহয়। থাৰ্ড ছেমখিনি আজি এবছৰ হ'ল, আইডি কাৰ্ড পোৱা নাই। সেই পইচাখিনি ক'ত গৈছে? লেট্ৰিন বাথৰুমৰ নামত যে ইমান যে পইচা চেংচন হয়, কি হৈছে সেইবোৰ? হোষ্টেলৰ ল'ৰাই বেলেগ হোষ্টেলত গৈ লেট্ৰিন বাথৰুম ইউজ কৰিব লগা হয়, কিয় সেইখিনি বস্তু আজিলৈকে ঠিক হ'ব পৰা নাই? সেইখিনি আমাক উত্তৰ লাগে। আৰু মই কটন বিশ্ববিদ্যালয়ত 2022 চনত এডমিশ্যন লৈছিলোঁ। 2022 চনৰ পৰা হোষ্টেলৰ এষ্টাব্লিছমেণ্ট মানি নাই। এষ্টাব্লিছমেণ্ট মানি বোলা বস্তুটো আমি দেখা নাই 4 বছৰ ধৰি কোনো এখন হোষ্টেলে। প্ৰত্যেকজন ষ্টুডেণ্টৰ নামত 2000 টকাকৈ আহে এষ্টাব্লিছমেণ্ট মানি। এই ইমান বছৰে, এই 4 বছৰে এষ্টাব্লিছমেণ্ট মানি গৈ ক'ত আছে? এই হিচাপবোৰ ক'ত? কটন কৰ্তৃপক্ষই আমাক হিচাপবোৰ দিয়ক, কৰ্তৃপক্ষই। আমি তেতিয়ালৈকে প্ৰতিবাদ কৰি থাকিম। আমি কৈ আছোঁ, আইডি কাৰ্ডৰ দাবী উত্থাপন কৰিছোঁ। এজন মানুহ ইয়াতে যেতিয়া সোমাই আহিব, আপোনালোক যেতিয়া সোমাই আহিছে, আপোনালোক মিডিয়া পাৰ্চন, কিন্তু আমাৰ ষ্টুডেণ্টৰ আইডেণ্টিটি কাৰ্ডখন দেখুৱাই সোমাই আহিব লগা হয়। ষ্টুডেণ্টৰ আইডেণ্টিটি কাৰ্ডখনে নাই, কি দেখাম আমি? তেনেকৈ যিকোনো মানুহ কটনৰ চৌহদত সোমাই আহিব। আমাৰ ছাত্ৰ ছাত্ৰীৰ ছেফটিটো ক'ত গৈছে? ছেফটি ক'ত ষ্টুডেণ্টৰ? আজি কটনে 125 বছৰ উদযাপন কৰিবলৈ গৈ আছে, কিন্তু এতিয়াও কটনে খোৱা পানী পোৱা নাই, এতিয়াও কটনে লেট্ৰিন বাথৰুম পোৱা নাই। আমাক এনেকুৱা 125 বছৰ উদযাপন দৰকাৰ নাই যদি আমাৰ বেছিক নিডছখিনি পূৰণ কৰিব নোৱাৰে। আমাক ছিংগাৰ নালাগে নহয় প্ৰগ্ৰেমত, আমাক বেছিক নিডছ লাগে। পৰীক্ষা চিলেবাছ কমপ্লিট নহওঁতেই পাতি আছে, কিন্তু ৰিজাল্ট দিবলৈ 8 মাহ লাগে। এই কাম কৰিছে এই কাম আমাৰ যে এটা যে ডিপাৰ্টমেণ্ট বহাই থৈছে, এটা যে ছেকশ্যন বহাই থৈছে, এক্সামিনেশ্যন ব্ৰাঞ্চ, কি কৰি আছে তাহাঁতি? তাৰ যে গোটেই খৰচাবোৰ যে কটনে বহন কৰি আছে, কিয় তাত বহি থাকিবলৈ? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।